হ্যাপি নিউ ইয়ার বলো না, হ্যাপি নিউ ইয়ার, টু হ্যাপি নিউ অল অফ ইউ। হুম আমার বহুত ভালো ইনশাআল্লাহ। আর কংগ্রেসে যে বিজেপির লোকে মিলি ষড়যন্ত্র কৰি আছে, এইটো মানুহৰ সময়ত খোলাখুলি হৈ গৈছে, অপেন হৈ গৈছে। এই যে উচ্ছেদ চলি আছে, এইটো কংগ্রেস আর মুখ্যমন্ত্রীর বুঝাবুঝির ভিতরে চলি আছে। যে মুখ্যমন্ত্রী দেখি আছে এইবার মই হারিম, এইটো কাৰণে গৌৰৱ গগৈলৈ বুঝাবুঝি কৰি ইণ্টাৰনেল এটা বুঝাবুঝি কৰি আছে। আৰু মই আজি নাম দিছোঁ, যমুনাৰ পৰা আহি আছোঁ, মই তাত মিডিয়া আহিছিল, মই কৈছোঁ আমাৰ চিফ মিনিষ্টাৰক মই আজিৰ পৰা পল্টু মুখ্যমন্ত্ৰী নাম দিছোঁ। পল্টু নীতিশ কুমাৰ পল্টু, এইফালে যায় সেইফালে যায়, য'ত ভাল লাগে মতলব য'ত গাদ্দি পায় পল্টু মানে। আমাৰ চি এম চাহেবেও যেতিয়া দেখিছিল বিজেপিৰ ভাল আছে, কংগ্ৰেছক এৰি বিজেপিত আহিছে, চিফ মিনিষ্টাৰ হৈছে। এতিয়া দেখি আছে কংগ্ৰেছৰ ভিতৰে ভিতৰে ভাল হৈ আছে। আৰু ভাল কোনে কৰি আছে? চি এম চাহেবে নিজে কৰি আছে। ইমান উচ্ছেদ কৰি আছে, এটা ভাল আণ্ডাৰষ্টেণ্ডিং। যিমান উচ্ছেদ হ'ব এই মুছলমান মানুহবিলাক ক'ত যাব? আল্টিমেটলি গৈ স্বৰ্ণপূৰ্ণ হ'ব কংগ্ৰেছৰ লাভ হ'ব। এই লাভটো মুখ্যমন্ত্ৰীয়ে নিজে কৰাই আছে ইণ্টেনশ্যনেলি। এতিয়া কালি যদি কংগ্ৰেছ আহি যায়, যদি কংগ্ৰেছ পাহাৰত আহি যায়, তেখেতৰ কি হ'ব? তেৰা কিয় হ'ব ৰে কালিয়া? সেইটোৰ কাৰণে তেখেতে পল্টু মাৰি আগৰ পৰা লাইনটো ঠিক ৰাখি আছে। যেনেকুৱা আগে কংগ্ৰেছৰ পৰা বিজেপিত আহিছিল, এইবাৰ বিজেপিৰ পৰা কংগ্ৰেছ যোৱা তৈয়াৰী কৰি আছে। আৰু আমাৰ মানুহবিলাকক গৰীব নিৰহৰা মানুহক উচ্ছেদ কৰি বেঘৰ কৰি আছে, কি হাল হৈ আছে। কিমানটা সমষ্টিত আপোনালোকে এবাৰ কেণ্ডিডেট দিব 26ৰ নিৰ্বাচন? আমি এতিয়ালৈকে 30টা আমি ফাইনেল কৰা নাই, হৈ যাব 30টালৈকে। আৰু আমাৰ আশা আছে আমি 20-22টা বিজেপিৰ পাল্স যদি থাকে, যাৰ হাতত বিজেপিৰ পাল্স থাকে, সেইটো পিপল পাল্স। এই পিপল পাল্সৰ নিজৰ গান গাইবই নি? নিজৰ গান গাইব। পিপলছ পাল্স নহয়, সেইটো বিজেপিৰ পাল্স। চাওক, এইটো মই কোৱা নাই, অখিল গগৈয়ে বাৰ বাৰ কৈ আছে। আৰু মই কোৱা নাই বোলে আমাৰ লগে কৰিব লাগে। আমি এক কথা কৈছোঁ, বিজেপি আমাৰ 70 নম্বৰ 1। আর বিজেপি হবার কারণে আমি কংগ্রেস আর যিমান দল আছে, কংগ্রেসের এক রুজি বা অখিল গগৈ আছে, আর কোনো দল নাই না। ইন্ডিভিজুয়াল মানুহবিলাক, ইসকলৰ কোনো বেকগ্ৰাউণ্ড নাই। 10টা ভোট ইসকলৰ লগত নাই, বৰবাদ হৈ যাব। অসম বৰবাদ হৈ যাব। বিজেপি আহিলে সেইটো বুজা যাব যে আমাৰ মানুহৰ পাপ ইমান বেছি হৈ গৈছে। হিন্দু হওক মুছলমান হওক, আমি বিবেক পাৰ ৰাখিব পৰা নাই। বিজেপি এইবাৰ যে কৰিছে আৰু বেছি লাগে নেকি? গোটেই হিন্দু মুছলমান যিমান জাতি ধৰ্মৰ মানুহ, বৰ্ণ নিৰ্বিশেষে চব মানে বিজেপিৰ বিৰুদ্ধে ভোট দিব লাগে, যে বিজেপি কোনো চৰতে পাৰ যাব।